নমস্কাৰ HBGK ষ্টৰী ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া প্ৰভিজনেল লিষ্ট ওলোৱাৰ পাছত কিছুমান কেণ্ডিডেটৰ মনত এনেধৰণৰ প্ৰশ্ন আহিছে যে আমাৰ নাম নাহিবই নেকি প্ৰথমবাৰ যিহেতু নাহিলে। সেইটো আচলতে নহয়। প্ৰথম প্ৰভিজনেল লিষ্টত কাট অফ মাৰ্কটো হাই থাকে, তাৰ পাছত লাহে লাহে কমি আহি থাকিব, প্ৰভিজনেল লিষ্ট ওলাই গৈ থাকিব। এতিয়া কিমানলৈকে কমিব সেইটো এতিয়াই ক'ব নোৱাৰি, যদি যাৰ ধৰক 4-5 নম্বৰ ওপৰত আছে, ধৰক কাৰোবাৰ 210 আছে, 215 কাট অফ মাৰ্ক নামিছে কোনো ক্ষেত্ৰত, তেতিয়া 210 থকাসকল বা 207-8 থকাসকল তেওঁলোকে পোৱাৰ সম্পূৰ্ণ চান্স আছে। তেওঁলোকৰ যিটো লিষ্টত যেতিয়া প্ৰভিজনেল লিষ্ট ওলাই গৈ থাকিব তেওঁলোক ওপৰলৈ যোৱা চান্স আছে, অৰ্থাৎ 8-9 ইমান মানলৈকে মই ভাবোঁ যে সিমান মানলৈকে কমিব। গতিকে সেইসকল প্ৰাৰ্থীয়ে পোৱাৰ চান্স আছে। গতিকে হতাশ হ'ব নালাগে, খুব সোনকালে আপোনালোকৰ নামো আহিব ফাইনেল লিষ্টত। ক'ৰবাততো 10-12 ইমানলৈকো নামি যাব পাৰে প্ৰত্যেক কেটাগৰীৰ ক্ষেত্ৰত। কাষ্টবিলাকৰ ক্ষেত্ৰত মই গোটেইখিনি অভাৰঅল ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰতে কৈছোঁ। গতিকে হতাশ হোৱাৰ প্ৰয়োজন নাই, আপোনালোকৰ নামো আহিব। আৰু যদি কাৰোবাৰ কিবা বিসংগতি হৈছে বা উইথহেল্ড হৈছে, তেতিয়াহ'লে আপোনালোকক ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে মাতিব আৰু আপোনালোকে নিৰ্দিষ্ট সময়ত য'লৈ যাবলৈ ক'ব তাত যাব লাগিব। আৰু কাৰোবাৰ যদি কিবা বিসংগতি আছে, যিমান নম্বৰ পাইছে তাতকৈ কম নম্বৰ পোৱাৰ নাম আহিছে আৰু বেছি নম্বৰ পায়ো নাম অহা নাই, তেনে ক্ষেত্ৰতো আপোনালোকে কমপ্লেইন কৰিব পাৰিব। যি গ্ৰিভেঞ্চ ৰিড্ৰেচেল চেল গঠন কৰিছে তাত আপোনালোকে কমপ্লেইন কৰিব পাৰিব আৰু আপোনালোকৰ কমপ্লেইন মিট আপ কৰা হ'ব। গতিকে হতাশ হ'ব নালাগে, আপোনালোক